কাইলৈ ৰাজ্যবাসীয়ে উদযাপন কৰিব গৰু বিহু। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ পূৰ্বে একাংশ চিকিৎসা কৰ্মীয়ে কঁকাল ঘূৰাই নাছিলে এপাক। বিহু ষ্টেথোস্কোপ কিংবা অক্সিমিটাৰৰ পৰিৱৰ্তে হাতত তুলি ল'লে মাইক্ৰফোন। আনন্দ ল'লে প্ৰাক বহাগী উৎসৱত। উত্তৰ গুৱাহাটী GNRC চিকিৎসালয়ে আয়োজন কৰে প্ৰাক বহাগী উৎসৱ। অনুষ্ঠানত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ আৰু মনীষা শৰ্মা। গোটেই হস্পিটেলখনেইতো গোটেই বিহুখন পাতিব নোৱাৰে, নিৰ্দিষ্ট কেইজনমান ব্যক্তি জড়িত থাকে। তো গতিকে সেইসকলক মোৰ তৰফৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সদায় এটা দুধুৰ মুধুৰ এগৰাকী ৰোগী ভাল হ'বনে নহয় সেনেকুৱা এটা দুমোজাত থাকি আজিও যে বিহুখন পাতিছে, ভাল হৈ গ'লেতো ভালেই, কিন্তু কিছু লোকৰ হয়তো জীৱনলৈ তেনেকুৱা বেয়া চিন্তাও আহিব পাৰে। তাৰ মাজতো আপোনালোকে যে বিহুৰ এটা চিন্তা কৰিছে, সেইকাৰণে আপোনালোকৰ ওচৰত আমি ৰোগীসকলে আৰু বেয়া পালে উপায় নাই, বিহু আহিছে যেতিয়া সকলোৰ বাবে। এই কিনোচতে মহিয়া এই বতাহ ছাতি মাৰিলে এই গছে বনে সলালে পাত, এই কিনো অসমীয়াৰ এই বিহুতি আহিলে এই গছে বনে সলালে। বলি আহিব সাগৰ মহ কমাই দি, বিহুতে বলি আহিব সাগৰ মহ কমাই দি, বিহু মাৰি থাকিবৰ মনে এই শিৱসাগৰ মহ কমাই দি, নাচনি আইটি মোৰে ভনী দি, মাৰি দিয়া এপাকি নাচ। এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীতেৰে মন মোহিলে দৰ্শকৰ। বিহুৰ সময়তো মানৱ সেৱাৰ সৈতে জড়িত থাকি আপোন ঘৰখনৰ পৰা দূৰত থকা চিকিৎসক, নাৰ্ছ তথা চিকিৎসা কৰ্মীসকলক বিহুৰ আনন্দ দিয়াৰ লক্ষ্য GNRC কৰ্তৃপক্ষৰ।
ৰোগীৰ আত্মীয়সকলেও বিহুৰ আনন্দ লাভ কৰে চিকিৎসালয়খনৰ দ্বাৰা আয়োজিত প্ৰাক বহাগী উৎসৱত। নাথাকক কিয় আমি অসমীয়াবিলাকৰ মন মগজুত কোনোবাখিনিত নহয় কোনোবাখিনিত সদায় বিহু এটা সোমাই থাকে। তাতেই যেতিয়া বহাগ আহে কোনোবাখিনিত যেন ওলাই আহিবলৈ বিচাৰে। আমিও GNRCৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সহযোগত ইয়াত বিহু উদযাপন কৰিবলৈ গৈছোঁ। বিহু আহিবলৈ আৰু 2টা দিন বাকী আছে, সেয়ে আমি ইয়াক নাম দিছোঁ প্ৰাক ৰঙালী বিহু। আৰু এই প্ৰাক ৰঙালী বিহুত আমাৰ সকলো কৰ্মচাৰীয়ে আহি পেলাই ইয়াত সহযোগ কৰিছেহি। অসমৰ বিশিষ্ট শিল্পী ৰঞ্জিত গগৈ, যাক আমি অসম গৌৰৱ বুলি জানো, তেখেতে আজি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। লগতে যশস্বী শিল্পী ৰিচা ভৰদ্বাজেও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বছৰৰ দৰে এই বছৰো আমি উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত ৰঙালী বিহু উদযাপন কৰিছোঁ। এই ৰঙালী বিহু উদযাপনৰ উদ্দেশ্য হৈছে আমাৰ হস্পিটেলত যিসকল ৰোগী বা ভৰ্তি হৈ থাকে বা তেখেতসকলৰ এটেণ্ডেণ্টসকল থাকে, তেখেতসকলে যাতে ৰঙালী বিহুৰ উৎসাহ উল্লাসৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে আমাৰ এই হস্পিটেলত প্ৰত্যেক বছৰে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। আজিৰ আমাৰ এই ৰঙালী বিহুৰ কাৰ্যসূচীত আছিলে আমাৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত আমি আমাৰ আটাইৰে শ্ৰদ্ধা আৰু মৰমৰ শ্ৰীযুত ৰঞ্জিত গগৈদেৱ ডাঙৰীয়া আৰু আমাৰ অসমৰ বিশিষ্ট কণ্ঠশিল্পী শ্ৰী ৰিচা ভৰদ্বাজ, মনীষা দেৱী ইত্যাদিসকলে অনুষ্ঠান কৰি আমাৰ আটাইকে ইয়াত এই অনুষ্ঠানটি জীপাল কৰি তুলিছে। আমি নাৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, এনিটাইম 24।